হেল্ল' বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ BS ছেকেণ্ড ছেমিষ্টাৰৰ ইকনমিক্স 2024ত হৈ যোৱা ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ সম্পৰ্কে আলোচনা কৰিবলৈ। আপোনালোকে 4 ইয়াৰ আণ্ডাৰ গ্ৰেজুৱেশ্যন প্ৰগ্ৰামৰ যিসকলে আছে তেওঁলোকৰ কাৰণে ফাইনেল এক্সাম 2024ত হৈ যোৱা ইকনমিক্সৰ কুৱেশ্যন পেপাৰ আমি সকলোকে চাই যাম। ইয়াতে আপোনালোকে ছেমিষ্টাৰ, ইয়াৰ তাৰপিছত ছাবজেক্ট, পেপাৰ কোড, তাৰপিছত বেছিক এলিমেণ্টছ অফ ইকনমিক্স, পেপাৰ নেম, তাৰপিছতে টোটেল মাৰ্ক, তাৰপিছত টাইমটো দিয়া থাকিব 2.5 ঘণ্টা। এইখিনি আপোনালোকে চাই ল'ব। আপোনালোকে নিশ্চয় গম পায় যে 1 মাৰ্কৰ 8টা কুৱেশ্যন দিয়া থাকে। ঠিক তেনেদৰে ইয়াতেও 8টা কুৱেশ্যন দিয়া আছে। প্ৰথম কুৱেশ্যনটো দিয়া আছে যে প্ৰাথমিক তথ্য আৰু গৌণ তথ্যৰ পাৰ্থক্য লিখা। তাৰপিছতে বি নম্বৰটো চাব, গিভ এন এক্সাম্পলছ অফ এ ষ্টাডি হোৱেৰ কমপ্লিট ইনুমেৰেশ্যন কেন নট বি আণ্ডাৰটেকেন। এইটো অসমীয়াটো দিয়া আছে, চাই ল'ব পাৰে। তাৰপিছতে চি নম্বৰ, ডি নম্বৰ, ই নম্বৰ, এফ নম্বৰলৈকে, তাৰপিছতে এইচ নম্বৰ, এইবিলাক চাই ল'ব। এইচ নম্বৰত দিয়া আছিলে যে এখন অৰ্থনীতিৰ প্ৰাথমিক খণ্ডটো কিহেৰে গঠিত হয়। এইখিনি আছিলে আপোনালোকৰ 1 মাৰ্কৰ 8টা কুৱেশ্যন। আৰু এই 8টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে 8টাই লিখিব লাগিব, কাৰণ ইয়াতে অপশ্যন দিয়া নাছিলে। কিন্তু আপোনালোকে 2 মাৰ্কৰ কুৱেশ্যন যদি চাই ইয়াতে যিকোনো 6টা লিখিব লাগিব। ইয়াতে বহুতকেইটা কুৱেশ্যন দিয়া থাকিলেও যিকেইটা সহজ পায় তাৰে ভিতৰত 6টা 2 মাৰ্কৰ কুৱেশ্যন দিয়া আছে। এইখিনি আপোনালোকে কৰিব লাগিব। প্ৰথম কুৱেশ্যনটো আকল আৰু প্ৰাচলৰ পাৰ্থক্য লিখা। এটা অবিচ্ছিন্ন ৰাশিৰ মধ্যমা কিদৰে হিচাপ কৰা হয়। তাৰপিছতে এইখিনি চাই ল'ব আপোনালোকে। এই নম্বৰটো দিয়া আছিলে যে এখন দেশৰ উন্নয়নৰ মাপকাঠি হিচাপে জনমূৰি আয়ৰ দ্ৰুত অসুবিধা লিখা। 2010 পূৰ্বে মানৱ উন্নয়নৰ মুখ্য সূচক 3টা কি আছিল। তাৰপিছতে যি নম্বৰ বিত্তীয় ব্যৱস্থা কি, বিত্তীয় ব্যৱস্থাৰ অংশবোৰ উল্লেখ কৰা। ডিফাইন GDP, মানে সংজ্ঞা দিব দিছে GDPৰ। কেতিয়াবা ফুল ফৰ্মো আহিব পাৰে, চাই যাব। শ্ৰম শক্তি অংশীদাৰিত্বৰ হাৰ আৰু কৰ্মশক্তি অংশীদাৰিত্বৰ হাৰৰ পাৰ্থক্য নিৰ্ণয় কৰা। চাওঁতে আমি 3 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ এতিয়া। এনচাৰ এনি ফৰ ফ্ৰম দ্য ফ্লয়িং, যিকোনো 4টা 5 মাৰ্কৰ কুৱেশ্যন, যিকোনো 4টা আপোনালোকে লিখিব। 5 মাৰ্কৰ কুৱেশ্যন দিয়া আছে। প্ৰথম কুৱেশ্যনটো চাই লওক। এই নম্বৰটো অলপ লংভাৱে দিয়া আছে, আপোনালোকে চাই ল'ব পাৰে যে কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ হিচাপে গাণিতিক গড়ৰ এটা সুবিধা আৰু এটা অসুবিধা লিখা। এজন ঠিকাদাৰে দক্ষ, কিছু দক্ষ আৰু অদক্ষ এই 3 ধৰণৰ শ্ৰমিক বিনিয়োগ কৰে। তেওঁ এজন দক্ষ শ্ৰমিকক প্ৰতিদিনে 500 টকা, এজন কিছু দক্ষ শ্ৰমিকক প্ৰতিদিনে 400 টকা আৰু এজন অদক্ষ শ্ৰমিকক প্ৰতিদিনে 300 টকা মজুৰি দিয়ে। এক নিৰ্দিষ্ট দিনত যদি সঠিক বা ঠিকাদাৰজনে 15 জন দক্ষ, 20 জন কিছু দক্ষ আৰু 10 জন অদক্ষ শ্ৰমিক নিয়োগ কৰে, ঠিকাদাৰজনে আদায় কৰা গড় দৈনিক মজুৰি হিচাপ কৰা। এইটো আপোনালোকে মেথছৰ সহায়ত এনচাৰটো উলিয়াব লাগিব। তাৰপিছতে বি নম্বৰ কুৱেশ্যনটো আপোনালোকে চাব, আৰু এই বি নম্বৰ কুৱেশ্যনটো আপোনালোকে পঢ়ি ল'ব। তাৰপিছতে চি নম্বৰটো লংভাৱে দিয়া আছে, চাই ল'ব। তাৰপিছতে ডি নম্বৰ, অৰ্থনৈতিক উন্নয়নৰ মুখ্য মূল্যবোৰ কি। এইটো সহজ হৈছে। মানৱ উন্নয়নৰ প্ৰয়োজনীয় কাৰকবোৰ চমুকৈ ব্যাখ্যা কৰা। এইটো সহজ আছিলে। তাৰপিছতে আপোনালোকে এফ নম্বৰটো আৰু পিৰ বিষয়ে আপোনালোকে চাই ল'ব। যি বেংকে কেনেকৈ লাভ উপাৰ্জন কৰে ব্যাখ্যা কৰা। তাৰপিছত ভাৰতবৰ্ষত অসুচল লিংগ অনুপাতৰ কাৰণবোৰ কি কি। এইখিনি আছিলে আপোনালোকৰ 3 নম্বৰৰ কুৱেশ্যন। এতিয়া আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিছোঁ, অৰ্থাৎ শেষৰ কুৱেশ্যন 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে এনচাৰ এনি টু ফ্ৰম দ্য ফ্লয়িং কুৱেশ্যনছ। ইয়াৰে আপোনালোকৰ যিকোনো 2টা লিখিব লাগিব, আৰু এটাত 10 মাৰ্ককৈ দিয়া থাকিব, 2টাত টোটেল 20 মাৰ্ক। প্ৰথম কুৱেশ্যনটো এ নম্বৰ, বি নম্বৰটো চাওক।
বিচলনৰ বিভিন্ন মাপবোৰ কি কি? তলৰ তথ্যৰ পৰা প্ৰামাণিক বিচলন গণনা কৰা। ইয়াতে দিয়া আছে লাভ টকাত কোম্পানীৰ সংখ্যা এইবিলাক চাই ল'ব। তাৰপিছতে C নম্বৰ ভাৰতবৰ্ষত মানৱ উন্নয়ন সূচক কিদৰে পৰিমাপ কৰা হয়? এইটো সহজ আছিলে। তাৰপিছতে শেষৰ DE নম্বৰ কুৱেশ্যন এইখিনি চাই ল'ব। বিক্ৰীয় ব্যৱস্থা কাৰ্যবোৰ ব্যাখ্যা কৰা। আৰু শেষৰ কুৱেশ্যনটো চাই ল'ব। বিশেষত বিগত দশকত আকৰ্ষণীয় বৃদ্ধিৰ বাবে স্বত্তেও ভাৰতৰ উন্নয়নৰ নিম্ন অৱস্থা সূচোৱা প্ৰধান বৈশিষ্ট্যবোৰ আলোচনা কৰা। চ' এইখিনি আছিলে আপোনালোকৰ টোটেল কুৱেশ্যন পেপাৰখন। আৰু এনেকুৱা ধৰণৰ পেপাৰ কি কি লাগে আমাক কমেণ্টত জনাই দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলৰ সৈতে সদায় জড়িত হৈ থাকিব।